ফাৰ্ষ্টলি তো মই ভগৱানকে ক'ম যে ভগৱানে মোৰ মানে সদায় হেল্প কৰিছে আৰু সঁচা ক'বলৈ মানে ভগৱানৰ আশীৰ্বাদৰ কাৰণেই মানে আজি মই এইবোৰ কৰিব পাৰিছোঁ। ছেকেণ্ডলি মই ফাৰ্ষ্ট অফ অল মানে মোৰ স্কুলৰ টিচাৰ্ছবোৰক মই থেংক ইউ ক'ব বিচাৰিছোঁ। তেওঁতে মোৰ বিগেষ্ট ছাপৰ্টাৰ আছিলে। মানে মই সদায় মানে আগৰ পৰা মই ইমান ভাল নাছিলোঁ পঢ়া শুনাত, কিন্তু তেওঁতে মোক সদায় ছেল্ফ কনফিডেঞ্চ দিলে। তেওঁতে মোক সদায় মানে আগবাঢ়িবৰ কাৰণে প্ৰেৰণা দিছে আৰু মানে এভৰি ডে ইন স্কুল দে ইউজ টু মটিভেট মি টু ডু বেটাৰ। আৰু একাডেমিকেলিও তেওঁতে মানে মোৰ চব ডাউটছবোৰক মানে তেওঁতে এনকাৰেজ কৰিছে, বেছি ডাউট ক'ব তেতিয়া মই মানে আৰু সদায় মোৰ টিচাৰ্ছবোৰে মোক হেল্প কৰিছে। ক্লাছ কেজিৰ পৰা লৈকে 10লৈকে যিমান টিচাৰ্ছ আছে চবে মোক বহুত মানে ভাল পাই মোক হেল্প কৰিছে। তাৰপিছত মই মোৰ মা দেউতাক থেংক ইউ ক'ব বিচাৰিছোঁ। তেওঁতে মানে ঘৰত ইমান ভালকৈ মোক ৰাখিলে যে মই আজি ইমান কৰিব পাৰিলোঁ। তেওঁতে মোক কেতিয়াবা প্ৰেছাৰাইজ নাই কৰা কি তোমাৰ ইমান পাৰ্চেণ্টেজ আনিব লাগিব, তোমাৰ ইমান পঢ়িব লাগিব, ইয়া ফিৰ যেতিয়া মই মানে কম পাৰ্চেণ্টেজ পাইছোঁ তেতিয়াও তেওঁতে কেতিয়াবা মোক স্কল্ড নাই কৰা, তেতিয়া সদায় মোক মটিভেট কৰিছে। আৰু মই মানে তেওঁতে ইমান এটা স্পেচ প্ৰভাইড কৰিছে মোৰ য'ত মই মোৰ এভৰি ফিলিং আই কেন শ্বেয়াৰ উইথ দেম। ছ' তেওঁতে মোৰ মানে বহুতেই হেল্প কৰিছে আৰু তেওঁতৰ বিনা এখন মানে সম্ভৱ নাছিলে। তাৰপিছত মই থেংক ইউ ক'ব বিচাৰিছোঁ হ'ল মোৰ স্কুলৰ টিচাৰ্ছ আৰু চবকে মোক মানে আৰু মোৰ ৱেল উইচাৰ্ছবোৰ, মোৰ ৰিলেটিভছবোৰ, তেওঁতে মোক সদায় এনকাৰেজ কৰিছে আগবাঢ়ি যাবৰ কাৰণে। ভৱিষ্যতে কি হ'ব বিচাৰা আৰু ক'ত এডমিশ্যন কৰিম বুলি ভাবিছা? মই মোৰ নিজৰ স্কুল BKVNEC বৰগোলাইত, তাতে মই আৰ্টছ ষ্ট্ৰীমত এডমিশ্যন লৈছোঁ আৰু আগতে গৈ মই আৰ্টছৰ ফিল্ডতে মানে ৰিচাৰ্চ ফিল্ডত যাব বিচাৰিছোঁ। মে বি আৰ্কিঅ'লজি অৰ ষ্টেটিষ্টিক্স ইন দেট ৱে। মানে মই চিয়'ৰ নাই, কিন্তু মই ৰিচাৰ্চ ফিল্ডত যাব বিচাৰিছোঁ। কি ক'ম, আজি যিটো মই পালোঁ মানে তাৰ পৰা যিটো শুনি পিনাই, তো এইটো আৰু ক'বলগীয়া একো নাই। মোৰ জীৱন লাইফত এইটো মানে এচিভমেণ্ট বুলি ক'ম। আৰু সি যিটো কষ্ট কৰিছে, যিমানটো পৰিছে, আমি কেতিয়াও তাক প্ৰেছাৰো দিয়া নাই, একো কোৱাও নাই। তেওঁ যিটো ভাল বুজিছে সেইটো কৰিছে। আৰু কোনো প্ৰাইভেট টিউশ্যন নাই, নিজে নিজে কৰিছে। 3 ঘণ্টা কৰক, 4 ঘণ্টা কৰক, কোনো প্ৰেছাৰ দিয়া নাই। যিটো ডিমাণ্ড লাগে সেইটো এডুকেশ্যনৰ বাহিৰে ডিমাণ্ড কৰা নাই। এই খাতা লাগে, পেঞ্চিল লাগে, এইটো বস্তু লাগে, আনি দিয়ক, লগে লগে চিন্তা পৰে সেইটোৱেই আৰু একো নাই। সৰুৰে পৰা পঢ়া শুনাত কেনেকুৱা আছিল মনালিছা? এনেই ঠিকেই আছিলে, সৰুতো ইমানটো নাছিলে, চঞ্চল আছিলে। তাৰপিছতে আজি 6 বছৰমান হ'ব তেওঁ পঢ়াৰ ওপৰত পুৰা গুৰুত্ব, আৰু কোনো বাজে নাই, শুধু গান কৰে আৰু আৰ্ট কৰি থাকে আৰু একো নাই। টিভি নেচায়, টিভি তাৰ নফৰত, শুধু কাৰ্টুন এটা দেখে, কি তাৰক মেহতা দেখি থাকে, সেইটো লৈ পিনে 1 ঘণ্টা তাক খাব লাগে তাৰ আৰু একো নাই। কিমান সময় তাই পঢ়া শুনা কৰিছিলে? 3 ঘণ্টা, মেক্সিমাম 3 ঘণ্টাৰ পৰা 4 ঘণ্টা। কিন্তু পৰীক্ষাৰ টাইমত যিটো মেট্ৰিক পৰীক্ষা দিলে তেতিয়া তেওঁ 7 ঘণ্টা 8 ঘণ্টা পঢ়িছিলে ৰেগুলাৰ। এইটো আপোনাৰ 4-5 মাহ একদম কণ্টিনিউ 6 ঘণ্টাৰ পৰা 8 ঘণ্টাৰ ভিতৰতে তেওঁ আছিলে। তাক আমি ডিষ্টাৰ্বো কৰা নাই। মাতৃ হিচাপে মই খুব গৌৰৱান্বিত, প্ৰাউড ফিল কৰিছোঁ। আৰু তাৰ কাৰণে মই চবচে প্ৰথমত ধন্যবাদ দিছোঁ ভগৱানক। ভগৱানৰ আশীৰ্বাদ নহ'লে কেতিয়াও নহয়। তাৰপাছত তাৰ শিক্ষাগুৰুসকল, তাৰ যিকেইটা স্কুলৰ টিচাৰ, তাহাঁতৰ পূৰা ছাপোৰ্ট কৰিছে, পূৰা গাইড কৰিছে। তাই টোটেলি সৰুৰ পৰা KG পৰা ক্লাছ 10লৈকে তাই BKVNEC বৰগোলাই স্কুলতে পঢ়িছোঁ। তাৰ টিচাৰকেইটাই তাক যিমান হেল্প কৰা, তাৰ কাৰণে আমি কোনো এক্সট্ৰাকৈ টিচাৰ টিউশ্যন থোৱা নাই। তাই ছেল্ফ ষ্টাডি কৰিছে আৰু স্কুলত গৈছে, ইমানেই। আৰু তাহাঁতৰ এইটো হাৰ্ড ৱৰ্কৰ কাৰণে তাই ইমানটো আজি ৰিজাল্ট যিটো কৰিছে ইমানটো কৰিব পাৰিছে। আৰু আমি মাতৃ হিচাপে মই তাক জাষ্ট এটা কমফৰ্ট জ'ন দিছোঁ, এটা পঢ়াৰ এনভাইৰনমেণ্ট দিছোঁ ঘৰতে, সেইটোৱে আৰু। তাৰপিছত বাকীটো চব টিচাৰক মই ক্ৰেডিট দিম, চব BKVNEC বৰগোলাই টিচাৰহঁতে। বাকী আৰু চবৰ শুভাকাংক্ষী যিমান আছে, যিমান ৱেল উইচাৰ্ছ আছে, আমাৰ ৰিলেটিভ, ওচৰ চুবুৰীয়া আছে, আমাৰ ৰিলেটিভকেইটা, আমাৰ ফেমিলি মেম্বাৰ, চবেই তাক সৰুৰ পৰা চবেই তাক এনকাৰেজে কৰিছে, সদায় তাইক মটিভেটে কৰিছে চবেই। তাই সৰু হয় আমাৰ ফেমিলি। আৰু তাৰ ডাঙৰ ছাপৰ্টাৰ তাৰ দাদা হয়, মোৰ ডাঙৰ ল'ৰা। মানে সদায় ভণ্টিক, আৰু এটা কথাই কৈছিলে, আজি ফোন কৰি কৈছে যে মই ভণ্টিৰ পৰা কৈছিলোঁ যে মেথছত 100 লাগে, ভণ্টি সেইটো আনিছে, মই সেইটো কাৰণে ছেটিছফাইড, সেইটো কথা মেনশ্যন কৰিছে ফোন কৰি পেলাই। তাৰপাছত সেইটোৱে আৰু মই মাতৃ হিচাপে যিমান কষ্ট কৰিছে তাতকৈ বেছি তাৰ পাপাই কৰিছে।
যেতিয়া প্ৰজেক্টটো কিবা লাগে, আজি পেঞ্চিল লাগে, সেইটো লাগে, যেতিয়া যিটো লাগে সেইটো লগে লগে দেউতাই তাক উইদাউট এনি ডিলে তাইক প্ৰভাইড কৰিছে। সেইটো কাৰণে তাত মোতকৈ বেছি ক্ৰেডিট তাৰ পাপাক দিম মই। আৰু লগতে মোৰ ফেমিলিত আমি 4জন মানুহ আছোঁ। মোৰ চচুবোৰ আছে, মানে মোৰ বাকাকো আছে, হাজবেণ্ডৰ খুৰা হয়। আমাৰ জইণ্ট ফেমিলিটো একেলগতে আছে। তেওঁ এজন এক্স টিচাৰ আছিলে, ৰিটায়াৰ কৰিছে। তেওঁ সদায় তাইক ছাপৰ্ট কৰিছে। আৰু টিচাৰ এজন ঘৰত থাকিলে ষ্টুডেণ্টৰ মানে কেতিয়াও ফাঁকি মাৰিব নোৱাৰে। তেওঁ সদায় তেওঁৰ লগতে আছিলে। ক'তো নাযায়, ফুৰিবলৈ ক'তো নাযায়, তাইৰ লগতে থাকে। তাইৰ সপোনো, তাইৰ পঢ়া শুনা মানে সদায় তাইৰ ওপৰত চকু এটা দিছিলে। তাৰ কাৰণে ধন্যবাদ। ককা হিচাপে মইতো কি ক'ম, নিজে ভাবি চিন্তা কৰি পোৱা নাই যে মোৰ নাতিনী যে এনেকুৱা ৰিজাল্ট কৰিছে। মই সদায় ভাবিছোঁ যে সি যেন 98, 99% যেন পায়। সেইটোৱে আশীৰ্বাদ লাগিছে ভগৱানৰ, সেইটোৱে আমি চিন্তা কৰোঁ। আৰু ইন ফিউচাৰে আৰু যেন ভাল হয়, সেইটোৱে আমি অনুভৱ কৰিছোঁ। যেনেধৰণে আশা কৰিছিলে ককাক হিচাপে তেনেধৰণে তেনেকৈ ফলাফল লাভ কৰিবলৈ আমি ফলাফল নিজৰ মাইণ্ডে ছেটিছফাই যে মোৰ কথাটো বা মই যে ভাবি আছিলোঁ সেইটো সদায় যে পাইছে, এইটোৱে আমি সন্তুষ্ট চবৰ কাৰণে। আৰু আমি ভগৱানৰ কাছে প্ৰাৰ্থনা কৰোঁ সিজনো ডাঙৰ হৈ আৰু ডাঙৰ হয়। এইটোৱে আমাৰ প্ৰগ্ৰেছিভ মাইণ্ড। যিমান দিন আমি থাকোঁ ইমান দিন চাব পাৰিছোঁ যে তাই যে এনেকুৱা ৰিজাল্ট কৰিছে। আমাৰ ঘৰৰ মাজত, আমাৰ বংশৰ মাজত এতিয়াও কৰা নাই কোনো। এনেই কৰিছে ৰিজাল্ট ভালকৈ, কিন্তু তাৰ নিচিনা কোনো ৰিজাল্ট কৰা নাই আজিলৈ। মোৰ আৰু এটা নাতিনী আছে, সিও 96% পাইছে, কিন্তু তাৰ নিচিনা পোৱা নাই। সেইটো আমি সন্তুষ্ট। আৰু আপোনালোককে ধন্যবাদ দিওঁ যে আপোনালোকে যে আমাৰ এইটো হৈ পেলাই যে ৰিপৰ্টটো ল'লে